বাণীত আজি নৰ্মেন ভিনচেণ্ট পিলে কৈছিল যে আপুনি নিজকে যি বুলি ভাবে প্ৰকৃততে আপুনি সেয়া নহয়। আচলতে আপুনি নিজে যি ভাৱনা চিন্তা কৰে আৰু তাৰ দ্বাৰা উজ্জীৱিত হৈ যি কাম কৰে আপুনি সেয়াহে। এয়া আছিল নৰ্মেন ভিনচেণ্ট পিলৰ এটি উক্তি। এই উক্তিটোৱে আপোনাকো নিশ্চিতভাৱে বাৰুকৈ প্ৰভাৱান্বিত কৰিব। এতিয়া আগবাঢ়িছো অন্য এটি শিতানৰ মাথলৈ। এয়া হৈছে যোগাসন। যোগাসন কৰাৰ বাবে আমাৰ শৰীৰ মন দুয়োটাই সুস্থ সবল হৈ থাকে। প্ৰতিদিনে আমি শৰীৰ চৰ্চা কৰাটোৱে বাৰুকৈ প্ৰয়োজন। গতিকে তেনে যোগাসনৰ দ্বাৰা কেনেকৈনো শৰীৰ মন দেহ ভালে ৰাখিব পাৰি চাওঁ আহক। নমস্কাৰ, সুপ্ৰভাত। মই যোগ প্ৰশিক্ষক প্ৰবীণ দাস আৰু মোৰ সহযোগী হিচাপে আছে নিজৰা বৰুৱা। আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন আসন লৈ আহিছোঁ। সেইটো আসন হৈছে জানুশিৰা আসন। জানুশিৰা আসনটো কেনেকুৱাকৈ কৰিব, তাৰ পৰা কি কি লাভ হ'ব তাৰ বিষয়ে জনাম আপোনালোকক। আহকচোন চাই লওঁ এবাৰ। এতিয়া আমি কৰিম জানুশিৰা আসন। জানুশিৰা আসন কৰিবলৈ হ'লে প্ৰথমতে বজ্ৰাসনৰ স্থিতিৰ পৰা এতিয়া আমি দণ্ডাসন স্থিতিলৈ আহিব। সোঁ ভৰিখন সন্মুখত, প্ৰথমতে বাওঁ ভৰিখন সন্মুখত, দুয়োখন হাত কঁকালৰ ওচৰত থাকিব। বডিটো যিমান পাৰে বডিটো ষ্ট্ৰেইট কৰি ৰাখিব, পোন কৰি ৰাখিব। উশাহ নিশাহ লৈ থাকিব, উশাহ ল'ব, উশাহ এৰিব। সোঁ ভৰিখন ভাঁজ কৰি সোঁ ভৰিৰ উৰুত লগাবলৈ চেষ্টা কৰিব। যিমান পাৰে ওচৰলৈ লৈ যাব ভৰিখন। দুয়োখন হাত উশাহ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব। সন্মুখৰ পিনে চাবলৈ চেষ্টা কৰিব। উশাহ এৰি এৰি লাহে লাহে সন্মুখৰ পিনে হাউলি আহিব। যিমান পাৰে নিজৰ অনুযায়ী দুয়োখন হাতেৰে ভৰিখনত ধৰিবলৈ চেষ্টা কৰিব। বেলেগ বেলেগ ধৰণেও ধৰিব পাৰে। আঙুলিটো ধৰিব পাৰে, বুঢ়া আঙুলিটো ধৰিব পাৰে, বা ভৰিখনৰ পতাটো ধৰিব পাৰে। উশাহ ল'ব, উশাহ এৰিব নিজৰ অনুযায়ী। এই আসনত কমেও 30 ছেকেণ্ডৰ পৰা 1 মিনিট লৈ কৰিবলৈ চেষ্টা কৰিব লাগে। লাহে লাহে উঠি আহিবলৈ চেষ্টা কৰিব। উশাহ লৈ লাহে লাহে দুয়োখন হাত ওপৰত, হাত দুখন তললৈ নুমাব। সোঁ ভৰিখনত ধৰি পেলাই পোন কৰি দিব দণ্ডাসন স্থিতিত। এতিয়া বাওঁ ভৰিখন কৰিবলৈ চেষ্টা কৰিব। বাওঁ ভৰিখন ভাঁজ কৰি পেলাই উৰুত লগাই দিব। যিমান পাৰে বডিটো ষ্ট্ৰেইট কৰি ৰাখিব। উশাহ লৈ লাহে লাহে দুয়োখন হাত ওপৰলৈ উঠাব। উশাহ এৰি এৰি সন্মুখৰ পিনে হাউলি আহিব। দুয়োখন হাতেৰে ভৰিখনত ধৰিবলৈ চেষ্টা কৰিব। যিমান পাৰে নিজৰ অনুযায়ী ধৰিবলৈ চেষ্টা কৰিব। জানুশিৰা আসন কৰিলে আমাৰ যি চাইটিকা নাৰ্ভ আছে, সেই চাইটিকা নাৰ্ভতো খুব লাভ হয় আৰু লগতে মেৰুদণ্ডৰ পোন কৰাটো সহায় কৰে। পিঠিত যদি বহুত বেছি ষ্টিফনেছ থাকে, জঠৰতা থাকে, সেই জঠৰতা কমোৱাটো সহায় কৰে। উশাহ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব। আকৌ আগৰ স্থিতিলৈ ঘূৰি আহিব। আকৌ এবাৰ কৰিবলৈ চেষ্টা কৰিব জানুশিৰা আসনটো। বাওঁ ভৰিখন ভাঁজ কৰি সোঁ ভৰিৰ উৰুত লগাই দিব। এই আসন কৰিলে চাইটিকা নাৰ্ভ, মেৰুদণ্ড আৰু লগতে যকৃত, বৃক্ক এইবিলাকত আমাৰ সুন্দৰ লাভ কৰে। আৰু লগতে কিছুমান সাৱধানতা আছে। যদি আমাৰ শৰীৰটোত কিবা অপাৰেশ্যন বা আঁঠুৰ বিষ থাকে, তেতিয়াহ'লে এই আসনটো সাৱধানে কৰিব লাগে। উশাহ লৈ লাহে লাহে আগৰ স্থিতিলৈ ঘূৰি আহিব। দ্বিতীয় লক্ষণ কৰিবলৈ চেষ্টা কৰিব। এতিয়া সাৱধানতাৰ ভিতৰত কঁকালৰ বিষ যদি ভয়ংকৰ থাকে, তেতিয়াহ'লে এই আসনটো কৰিব নালাগে। আৰু লগতে পেটৰ যদি অপাৰেশ্যন বা অস্ত্ৰোপচাৰ থাকে, তেতিয়াহ'লে এই আসনটো কৰিব নালাগে। ৰাজহাড়ত যদি কিবা ধৰণৰ অপাৰেশ্যন থাকে, তেতিয়াহ'লে এই আসনটো কৰিব নালাগে। লগতে চকুৰ সমস্যা থাকিলেও এই আসনটো কৰিব নালাগে। লাহে লাহে আগৰ স্থিতিলৈ ঘূৰি আহিব। এইদৰে যদি আপোনালোকে সদায় যদি জানুশিৰা আসনটো অভ্যাস কৰে, তেতিয়াহ'লে আপোনালোকৰ এই সমস্যাবোৰ নাইকিয়া হ'ব। ধন্যবাদ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।